ইয়াত যিটো অপেন কাষ্ট মাইনিং চলি আছে, অপেন কাষ্ট মাইনিং যিকোনো মূল্যৰ বিনিময়তে অপেন কাষ্ট মাইনিং বন্ধ হ'ব লাগিব। আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অকল অসমৰ গুৱাহাটীত বুলি আমি শেষ কথা কোৱা নাই, আমি ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ কাৰণে আমি জনমত গঠন কৰিবলৈ আজিৰ সভাই এইটো এটা বা সংগঠনসমূহে এইটো এটা প্ৰস্তাৱ লৈছে। দিল্লীলৈকে আমি এইটো হয়, কাষ্ট মাইনিংটোহে মৰিচিকতা বৰ্তি আছিলে, জৈৱ বৈচিত্ৰতাও বৰ্তি আছিলে আৰু এই অঞ্চলৰ মাটি পানী বায়ু একো প্ৰদূষণ হোৱা নাছিলে। কিন্তু 8 চনৰ সেই এক্সিডেণ্টটোৰ কাৰণে শ্ৰমিক 8জন ঢুকাল টিপং কলিৰৈ। তাৰ পৰা কোল ইণ্ডিয়া লিমিটেডে এইটো বন্ধ কৰিলে আৰু অপেন কাষ্টটো আৰম্ভ কৰিলে। আৰু অপেন কাষ্টটো আৰম্ভ কৰাৰ কাৰণে কি ক্ষতি হ'ল আমি উল্লেখ কৰিছোঁৱে। গতিকে আমি এটা আহ্বান জনাব বিচাৰোঁ, উদ্যোগটো চলি থাকক আৰু এই উদ্যোগটো আমি ভাবোঁ ৰাজহুৱা খণ্ডত চলক, এইটো আমি বেছি ৱেলকাম কৰিম। আৰু যদি অসম চৰকাৰে কিছু মানুহক বা কেন্দ্ৰীয় চৰকাৰে কিছু মানুহক ব্যক্তিগতভাৱে কৰিবলৈ দিব বিচাৰে খননটো, তেতিয়াহ'লে লাইচেন্সৰ ব্যৱস্থা প্ৰদান কৰক, যাতে ৰেভিনিউ চৰকাৰৰ হাতত জমা হয়। মানে সিন্ডিকেট চিষ্টেমটো বন্ধ হ'ব লাগে। ইয়াত যিটো অপেন কাষ্ট মাইনিং চলি আছে, অপেন কাষ্ট মাইনিং যিকোনো মূল্যৰ বিনিময়তে অপেন কাষ্ট মাইনিং বন্ধ হ'ব লাগিব। আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অকল অসমৰ গুৱাহাটীত বুলি আমি শেষ কথা কোৱা নাই, আমি ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ কাৰণে আমি জনমত গঠন কৰিবলৈ আজিৰ সভাই এইটো এটা বা সংগঠনসমূহে এইটো এটা প্ৰস্তাৱ লৈছে। দিল্লীলৈকে আমি এইটো হয়, কাষ্ট মাইনিংটোহে মৰিচিকতা বৰ্তি আছিলে, জৈৱ বৈচিত্ৰতাও বৰ্তি আছিলে আৰু এই অঞ্চলৰ মাটি পানী বায়ু একো প্ৰদূষণ হোৱা নাছিলে। কিন্তু 8 চনৰ সেই এক্সিডেণ্টটোৰ কাৰণে শ্ৰমিক 8জন ঢুকাল টিপং কলিৰৈ। তাৰ পৰা কোল ইণ্ডিয়া লিমিটেডে এইটো বন্ধ কৰিলে আৰু অপেন কাষ্টটো আৰম্ভ কৰিলে। আৰু অপেন কাষ্টটো আৰম্ভ কৰাৰ কাৰণে কি ক্ষতি হ'ল আমি উল্লেখ কৰিছোঁৱে। গতিকে আমি এটা আহ্বান জনাব বিচাৰোঁ, উদ্যোগটো চলি থাকক আৰু এই উদ্যোগটো আমি ভাবোঁ ৰাজহুৱা খণ্ডত চলক, এইটো আমি বেছি ৱেলকাম কৰিম। আৰু যদি অসম চৰকাৰে কিছু মানুহক বা কেন্দ্ৰীয় চৰকাৰে কিছু মানুহক ব্যক্তিগতভাৱে কৰিবলৈ দিব বিচাৰে খননটো, তেতিয়াহ'লে লাইচেন্সৰ ব্যৱস্থা প্ৰদান কৰক, যাতে ৰেভিনিউ চৰকাৰৰ হাতত জমা হয়। মানে সিন্ডিকেট চিষ্টেমটো বন্ধ হ'ব লাগে। ইয়াত যিটো অপেন কাষ্ট মাইনিং চলি আছে, অপেন কাষ্ট মাইনিং যিকোনো মূল্যৰ বিনিময়তে অপেন কাষ্ট মাইনিং বন্ধ হ'ব লাগিব। আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত অকল অসমৰ গুৱাহাটীত বুলি আমি শেষ কথা কোৱা নাই, আমি ৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ কাৰণে আমি জনমত গঠন কৰিবলৈ আজিৰ সভাই এইটো এটা বা সংগঠনসমূহে এইটো এটা প্ৰস্তাৱ লৈছে। দিল্লীলৈকে আমি এইটো হয়, কাষ্ট মাইনিংটোহে মৰিচিকতা বৰ্তি আছিলে, জৈৱ বৈচিত্ৰতাও বৰ্তি আছিলে আৰু এই অঞ্চলৰ মাটি পানী বায়ু একো প্ৰদূষণ হোৱা নাছিলে। কিন্তু 8 চনৰ সেই এক্সিডেণ্টটোৰ কাৰণে শ্ৰমিক 8জন ঢুকাল টিপং কলিৰৈ। তাৰ পৰা কোল ইণ্ডিয়া লিমিটেডে এইটো বন্ধ কৰিলে আৰু অপেন কাষ্টটো আৰম্ভ কৰিলে। আৰু অপেন কাষ্টটো আৰম্ভ কৰাৰ কাৰণে কি ক্ষতি হ'ল আমি উল্লেখ কৰিছোঁৱে। গতিকে আমি এটা আহ্বান জনাব বিচাৰোঁ, উদ্যোগটো চলি থাকক আৰু এই উদ্যোগটো আমি ভাবোঁ ৰাজহুৱা খণ্ডত চলক, এইটো আমি বেছি ৱেলকাম কৰিম। আৰু যদি অসম চৰকাৰে কিছু মানুহক বা কেন্দ্ৰীয় চৰকাৰে কিছু মানুহক ব্যক্তিগতভাৱে কৰিবলৈ দিব বিচাৰে খননটো, তেতিয়াহ'লে লাইচেন্সৰ ব্যৱস্থা প্ৰদান কৰক, যাতে ৰেভিনিউ চৰকাৰৰ হাতত জমা হয়। মানে সিন্ডিকেট চিষ্টেমটো বন্ধ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।